নিশ্চয় নহ'ব আমি বিভাজিত আমি এক হৈ দেখাব লাগিব ইফালৰ পৰা যাতে গোটেই সকলো মানুহখিনি একেলগে হাত ধৰে সকলোৱে ধৰিব লাগিব সকলোৱে ধৰক কওক জয় আই ক্ষমতা পুলকি জয় আই ক্ষমতা পুলকি জয় আই ক্ষমতা পুলকি we want BJP go back BJP high Himanta Biswa high Koch Rajbongshi Jindabad Koch Rajbongshi joy hope Kamata Purki Joy Mahavir Vishwa Chilarai ki Joy Narayan ki ধন্যবাদ শ্ৰদ্ধাৰ ৰাইজ ভাল লাগে এতিয়া আমাৰ আজিৰ অতিথি অখিল গগৈ ডাঙৰীয়া আহি ইতিমধ্যে উপস্থিত হৈছে বেছি সময় নহয় আপোনালোকক ধন্যবাদ জনাই মই সভাপতিলৈ আগন্তুক কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো ধন্যবাদ আমার কথা উপস্থিত হয়েছে কোচ রাজবংশী জাতির সাংস্কৃতিক কর্মী পূর্ণিমা চৌধুরী বাইদেউ গতি পূর্ণিমা চৌধুরী বাইদেউ কোচ রাজবংশী জাতীয় ছাত্র সন্থাৰ কাউন্সিলৰ তৰফৰ পৰা হালধীয়া গামছাৰে সমৰ্থন জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনালো ধন্যবাদ পূৰ্ণিমা চৌধুৰী বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছে অখিল গগৈদেৱৰ প্ৰতিনিধি তথা ৰাইজ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায় গতিকে মহিধৰ ৰায় দেৱক মঞ্চত আহি উপস্থিত হ'বৰ কাৰণে মই অনুৰোধ জনালো এই চেগতে মই কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা মহিধৰ ৰায় দেৱক এখনি হালধীয়া গামোচাৰে সমৰ্থন জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনালো আমাৰ মাজত আহি উপস্থিত হৈছে ৰাইজৰ দলৰ সাংগঠনিক সম্পাদিকা মমি চৌধুৰী গতিকে তেখেতক এইখন মঞ্চত আহি উপস্থিত হ'বৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনালো So the rise আমাৰ মাজত উপস্থিত থকা ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি তথা অখিল গগৈদেৱৰ প্ৰতিনিধি মহিধৰ ৰায় দেৱক দুআষাৰমান বক্তব্য প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনালো হেল্ল' চৰহাৰ ক্ৰাঞ্চুৰ উদ্যোগত আজিৰ এই গণসমাৱেশত উপস্থিত থকা মোৰ পিতৃতুল্য ব্যক্তিসকল আই মাতৃসকল মোৰ বন্ধুসকল বাইদেউসকল সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো অখিল গগৈ ডাঙৰীয়া গুৱাহাটীৰ পৰা আহি থাকোঁতে
তৎক্ষণাৎ শাৰীৰিক অসুস্থ হ'ল। তাৰ কাৰণে হয়তো আপোনালোকৰ ইয়াত উপস্থিত নাথাকিব পাৰে, এতিয়াও অলপ ৰেষ্ট লৈছে। যি কি নহওক, আজি যিখন গণসমাৱেশ আয়োজন কৰিছে সকলো সদস্যলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে অলপ গছৰ তলত নাথাকি অলপ সবে ওচৰত আহিলে ভাল হয়। যিহেতু মিটিঙত আমি আহিছো, এটলিষ্ট মিটিংখন শেষ নোহোৱাকে যাতে আমি বাহিৰত নাথাকো, সকলোৱে অকমান ওচৰ চাপি আহক, কেইটামান জাষ্ট কথা পাতিম যে আমাৰ জাতিটো কোনটো দিশত গৈ আছে আৰু আমি কেনেকে আগবাঢ়িব লাগে, সেইটো কথা আমি চিন্তা কৰিবৰ হ'ল। আমি অসমীয়া হিচাপে বহুত অসমীয়া হলো, অসমৰ সকলো সংস্কৃতি আঁকোৱালি লৈছো, কিন্তু আমাক কিমান আঁকোৱালি লৈছে সেই কথাটোহে আমি চিন্তাৰ বিষয়। গছ ৰাজবংশী যিমান MLA আছে, যিমান ওপৰলৈ গুচি গৈছে মানুহবিলাক, সকলোৱে নিজৰ জাতিটোৰ পৰিচয় দিবৰ টান পোৱা হৈছে। হয়নে নাই? হয়নে? আমাৰ গছ ৰাজবংশী MLA বিধানসভাত কেইজন আছে গম পায়নে নাই? জানেনে? অতি কমেও 4-5জন। অসমৰে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছিল, এতিয়া MP হ'ল। এতিয়ালৈকে কিন্তু গছ ৰাজবংশীৰ কথা কোৱা নাই। আমাৰ মাধৱ ৰাজবংশী বুলি আৰু এজন আছে, ভোট কিন্তু গছ ৰাজবংশী মানুহৰে লয়, কিন্তু ৰাজবংশীৰ কথা নকয়। যদি বড়োসকলৰ MLA সকলে বড়ো জাতিৰ কথা কয়, মিচিং MLA সকলে যদি মিচিঙৰ কথা কয়, তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশীৰ জাতিসকলৰ MLA সকলে কিয় আমাৰ কোচ ৰাজবংশীৰ জাতিৰ কথা নকব? হয়নে নাই? আমাৰ MLA সকলে কোচ ৰাজবংশীৰ জাতিটোৰ কথা কব লাগিব নে নাই? গতিকে আমি এটা সংকল্প ল'ব লাগে। অহা দিনত আজি আমি যি মানুহ হৈছো ইয়াতে, এই মানুহখিনিয়ে চবে ঘৰত গৈ আলোচনা কৰিব লাগে যে আমি কেনেকে আগবাঢ়িব লাগিব। অসমত 50 কোচ ৰাজবংশী মানুহ আছে, সমগ্ৰ অসমত 50 লাখ কোচ ৰাজবংশী মানুহ আছে। এদিন যদি তাৰে 1 লাখ মানুহ ওলাই আহে, গোটেই গুৱাহাটী, গোটেই এয়াৰপৰ্ট, গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যদি লগ লাগি দিয়ে, এয়াৰপৰ্ট যদি বন্ধ দিয়া হয় কোচ ৰাজবংশী জাতিটোৱে, তেতিয়াহ'লে নিশ্চয় আমি ST পাম, নিশ্চয় আমি কমলাপুৰৰ ৰাজ্য পাম। এটা কথা স্পষ্ট, আমাৰ প্ৰকৃত জাতিক ভাল পোৱা মানুহৰ সংখ্যা কম হৈছে। আমি নিজক আমাৰ বিভিন্ন দল সংগঠন কৰে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কৰি আহিছে। জাতিৰ কাম কৰি, জাতিৰ সংগঠনৰ কাম কৰি নিজৰ স্বাৰ্থ বিচৰাসকলক আমি চিনি পাবৰ হ'ল। গতিকে সমগ্ৰ অসমৰ 50 লাখ কোচ ৰাজবংশী মানুহৰ যদি 1 লাখ মানুহক গুৱাহাটীত আহি এদিন আমি একগোট হ'ব পাৰো, তেতিয়াহ'লে আমাৰ প্ৰধানমন্ত্ৰী দিল্লীৰ পৰা আহি আমাক ST দিব লাগিব। গতিকে এইখিনি কথাই কলো। অনাগত দিনত আমাৰ যিমান দল সংগঠন আছে চব একলগ হৈ কথা এটাই হ'ব লাগে যে আমি গোপীনাথ বৰদলৈ এয়াৰপৰ্ট বন্ধ দিম কোচ ৰাজবংশী জাতিটোৱে। এইকাৰণে কি, আমি যদি অসম বন্ধ দিওঁ, আমি যদি BTR বন্ধ দিওঁ, আমি যদি কমতাপুৰ বন্ধ KSC বন্ধ দিওঁ, তেতিয়াহ'লে সাধাৰণ মানুহৰ অসুবিধা হ'ব। ঠেলাৱালা, ৰিক্সাৱালা, সাধাৰণ খাটি খোৱা মানুহৰ। গতিকে যদি ভৱিষ্যতে আমি কোচ ৰাজবংশী জাতিটোৰ
অধিকাৰ পাব লগা হয় তেতিয়াহ'লে আমি গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট বন্ধ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি নিজৰ অধিকাৰ আনিব পাৰিম। সকলোৱে এটা শ্লোগান দিয়ক। খুব ঠাণ্ডা হৈ আছে আৰু যিসকলে আছে ইমান ধুনীয়াকে যে বহি আছে এই গৰমত, চবে হাত ওপৰতে এটা শ্লোগান দিয়ক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। SDM লাগিবই, SDM দেখকে, কমতাপুর আমার দেখকে। ইনকলাব জিন্দাবাদ, জয় মা কমতাপুর, জয় মা কমতাপুর। ধন্যবাদ, আকৌ লগ পাম। ধন্যবাদ থাকিল ৰাজ্য সভাপতি মহোদয় ৰায় ডাঙৰীয়ালৈ। এতিয়া আমি আমাৰ অন্তিম কাৰ্যসূচী ফালে আহি পাইছো। এইবাৰ আমি আমাৰ এই যেতিয়া ট্ৰান্সপোৰ্ট পতাকা আছে চাৰিওফালে আমি চবৰে গৌৰৱ হয়া আজি সংকল্পবদ্ধ হওঁ আৰু গণপৰ্য কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰি আমি এইখিনিতে আমাৰ অনুষ্ঠান সামৰণি মাৰিম। গতিকে এইখিনি অন্তিম সময়, গতিকে চব যিমান চাইডে চাইডে আছে চব ৰাজনীতিবিদ ৰাইজকিনাৰ ওপৰত আহিব লাগে। সবাই খারাপ হো, সবাই খারাপ হো, সবাই খারাপ পড়া যায়। আমার বাইরে অনুরোধ জানাইছো সবাই আহক। আমার কেন্দ্রীয় CDF সম্পাদক তেওঁলোকক অনুরোধ জানাইছো। আমি মঞ্চৰ পৰা নামি গৈ আছো ৰাইজৰ লগত একেলগে। যিসকল ৰাইজ চাইডত থিয় হৈ আছে, যিবিলাক চাইডত থিয় হৈ আছে, আমি পতাকাৰ সন্মুখত আহিব লাগে। আমাৰ কাঞ্চন যেতিয়া পতাকা আছে ওর চাৰিওফালে গৌৰভাৱে ঘেৰাও কৰিব লাগে আৰু সংকল্প কৰিব লাগে। গতিকে মই যিগিলা আই মাওগিলা আছে এগুলো লাষ্ট অনুষ্ঠান, এর পাছতে আমি সবাই ঘরা ঘরে যাব। গতিকে এইগুলো লাষ্ট অনুষ্ঠানটা আমি সফল কৰিব লাগে। গতিকে যাই যাই আছে সবকে ছায়াত যাই যাই আছে, দোকানে সাইডে যাই যাই আছে, সবকে আহিবার অনুরোধ জানালো। সবাই যাতে আহিস, সব রাইজকে অনুরোধ জানালো। মাও মাও বুড়িগুলা যেগুলো আছে এগুলো লাষ্ট আমার গণগর্জন কার্যসূচী এখানে পরের পাছতে আমার আজির অনুষ্ঠান শেষ হব। গতিকে সবকে আহিবার কারণে অনুরোধ জানালো। সবাই গৌর হব, সবাই শৃঙ্খলাবদ্ধ গৌর হবে আর কমিটির সদস্য গৌর করবে ওখানে অনুরোধ জানালো। সব রাজনীতি যেখানে ছায়ার আছে সেগুলা গেলে আছে সবকে আহিবার কারণে অনুরোধ জানালো। সবাই যাতে আহিস ভাগেরা আহে। এগুলো লাস্ট আমার সংকল্প, এগুলো লাস্ট অনুষ্ঠান করে সবাই যাতে আহিবার কারণে অনুরোধ জানালো। যেগুলা আছে সাইডে সাইডে আছে এগুলো লাস্ট অনুষ্ঠান, এর পাছতে আমার যে কার্যসূচী আমি সমাপ্ত করে ঘোষণা করিম। গতিকে ইয়াত আমি সংকল্পবদ্ধ আৰু গণগর্জন কাৰ্যসূচী দিয়া চৰকাৰক বুজাব লাগিব যে কোচ ৰাজবংশী জনগোষ্ঠী জাগিছে। এইবাৰ যদি আমাৰ সমস্যাগুলো সমাধান নকৰে তাৰে এই তীব্ৰ গণতন্ত্র আন্দোলন কৰি তুলিম। আমাৰ সমগ্র ভাৰতবৰ্ষ স্তব্ধ কৰিম। সমগ্র ভারতবর্ষ স্তব্ধ মানে সব যাতায়াত বন্ধ কৰিম, রেলপথ অবরোধ কৰিম। এইগুলা ঘোষণা আর এই সংকল্পবদ্ধ লব লাগিব। গতিকে যিগিলা মোৰ মানুহখিনি আছে সবকে হাত জোর করে অনুরোধ জানাইছো, আহিস ভাইগিলা অনুরোধ জানাইছো। লাস্ট অনুষ্ঠান যিগিলা রাস্তা আছে সবকে আহিব অনুরোধ জানালে গৌরৱ হব লাগে। এই অনুষ্ঠানত সবকে আহিবলৈ অনুরোধ জানালে। কালি গণগর্জন কাজ আছে লাস্ট অনুষ্ঠান, বাকি মাওগিলা যিগিলা বহি আছে আমাকে আহিবৰ কাৰণে অনুরোধ জানালাম। এতে যাতে আহিস লাস্ট অনুষ্ঠান দিব। এর পাছতে আজি আমার কার্যসূচী সমাপ্ত হলে ঘোষণা করিম। বাকি সবাই ঘরে ঘরে যাব পারবি, যেহেতু সবাই যাতে আহিছে লাস্ট অনুষ্ঠানত। এইগুলো লাস্ট আমার কার্যসূচী। বাকি রাস্তা দিকে যেগুলো আছে মাওগিলা আমাকে আহিবার অনুরোধ জানালাম। লাস্ট কার্যসূচী জাতির কানে সবাই যাতে এটা আহিস, কারণ জাতিক আমি সবাই ভাল পাম। যদি প্রকৃততে কোচ রাজবংশী জাতিক যাই যাই ভাল পাই সবাই আহি এইখিনি সময়ত এতে সমবেত হোক। সবাই একলগে আমি একেশ্বরে চেৰিম, একেশ্বরে আমি শপথ গ্রহণ লম, একেলগে আমি গণগর্জন করিম। গণগর্জন এনেকা করিম যাতে সরকারে বুঝা পায় কোচ রাজবংশী জনগোষ্ঠী যদি জাগিছে তাহলে জাগিছে। আর যদি কোচ রাজবংশী জনগোষ্ঠীর জুই যদি লাগে তাহলে জুই লাগিব। আমার বহুত এই জাতি কর্মকর্তা পুরার জনজাতির কারণে বহুত শহীদ হল, বহুত খুনিয়া হল। সরকার প্রশাসনে কি কংগ্রেস কি বিজেপি যিয়ে আহিল আমার উপর অত্যাচার করিল,
আমাৰ ভাৱনা গৈয়া ৰাজনীতিক পাচা খেল খেলিল। গতিকে আৰু কিমান আমাৰ লগত খেলাব, কিমান মায়ে নিজৰ বেটা খৰাব, কিমান বৈনীয়ে নিজৰ ভাই খৰাব, কিমান পত্নীয়ে স্বামী খৰাব আৰু কিমান বহুতে ভূমিয়া হ'ব। এইকাৰণে আমি একটা সংকল্প হ'ব লাগে। প্ৰকৃত কোচ ৰাজবংশী জনগোষ্ঠীয়ে সকলো সংকল্পবদ্ধ হ'ব লাগে। মই এই সংকল্প গণবদ্ধ কাৰ্যসূচীত চবকে যিগিলা পাছেদি আছে চবৰ ওচৰত আহিবৰ কাৰণে অনুৰোধ জনালো, চবৰ ওচৰত আহিবৰ অনুৰোধ জনালো। আৰু কাঞ্চৰ কেন্দ্ৰ সভাপতি হীৰক কুমাৰ ডাঙৰীয়াক মই আহিবৰ কাৰণে অনুৰোধ জনাইছো। লগতে যিসকল আমাৰ আছে কাঞ্চৰ সদস্যসকল তেওঁলোকক ইয়াতে আহিবৰ অনুৰোধ জনালো। এবাৰ আমি গণবদ্ধ কাৰ্যসূচীৰ অন্তিম পৰ্যায়। আজি আমি এই পতাকাৰ তলত সংকল্পবদ্ধ হম। গতিকে মই কাঞ্চৰ সভাপতি হীৰক কুমাৰ ৰায়ক ইয়াত আহিবৰ কাৰণে অনুৰোধ জনালো। লগতে যিসকল কাঞ্চৰ জিলা কমিটিৰ সদস্য আছে, যিসকল জিলা কমিটিৰ সদস্য গ্ৰীণ ৰুমত আছে, সকলোকে মই আহিবলৈ অনুৰোধ জনালো। যিসকল সদস্য আছে সকলোৱে যাতে আহিব লাগে ইয়াতে। এতিয়া আমি সংকল্পবদ্ধ হম, চবে হাত অৱদান আৰু এই সংকল্পক আমাৰ ভাষাত লম। গতিকে এই সংকল্প কাৰ্যসূচী লোৱাৰ আগতে একটা কথা মই ক'ব খোজো। আমি 1967 চনৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠী আন্দোলন কৰি আহিছে। বহুতে দেখা পাইছে ভূমি নীতিৰ আন্দোলন হৈছিল, চিডলিত গোলাগুলি হৈছিল, বাসুদাৰ গণসংকট গোলাগুলি মৰিছিল। এই সময়ত আক্ৰোশ কৰাত সঞ্জীৱ ৰায় নামৰ এজন ব্যক্তিক আততাই গুপ্ত হত্যা কৰিছিল। একেধৰণে বহুতো হত্যা হৈছে। আজি বিদ্যাপুৰত গেলে আমাৰ শিবিৰত সেই সময়ত বড়ো আন্দোলনত আমাৰ যিগিলা ৰাজবংশী ৰাইজেৰ ঘৰ চবকে দিছিল, আজি বিদ্যাপুৰৰ শিবিৰত থাকিব লগা পড়ছে। আজিও আমাৰ সেই একে অৱস্থা হ'ব যায় পৰি আছে। বাৰে বাৰে চৰকাৰ আহে, কি কংগ্ৰেছ কি বিজেপি আহিয়া কি কয়, আমাৰ ভাৱনাৰ লগত খেলে। গতিকে আৰু বহুত হ'ল, আমি আৰু আমাৰ ভাই মা বৈনী খৰাব নাপাওঁ। গতিকে এইবাৰ আমি এটা সংকল্প ল'ব লাগে যে এটা সময় আমি সংকল্প লম যে আমি কোচ ৰাজবংশী, সবাই কেন কবি যে আমি কোচ রাজবংশী আজি কাঞ্চল পতাকা সন্মান জানায় শপত লম যে যেনেকে আমি আমার রাজ্য আৰু জনজাতিগুলো নাপাম, আমি স্তব্ধ হম। প্রয়োজনত প্রত্যেকজন মহিলা, প্রত্যেকজন পুরুষ, প্রত্যেকজন মা আত্মঘাতী হওয়ার সংকল্পবদ্ধ। আমার যি দাবি সেই দাবি চৰকাৰে মানিব লাগিব, অন্যথা যিকোনো চৰকাৰক আমি শান্তিৰে থাকিব নিদিম। এবার আমি সবাই জোরদার একটা স্লোগান দিম, জয় মা গণগণ, জয় প্রশাসন জয়, জয় প্রশাসন জয়, জয় মৌলবী জয়, জয় বিশ্বনাথ ইসরায়েল। We want justice. We want justice. We want Kodapur. This is a high. This is a high. हम लोग भी सब बोला बात। This is a gun misalia. This is a gun misalia. We want nasty. We want nasty. We want Kodapur. No Kodapur, no rest. No Kodapur, no rest. All to the legal demand. All to the legal demand. Mother Susana Mosalia. Mother Susana Mutapar. This is a go back. This is a go back. Come on, bro, high. Come on, bro, high. Come on, so high. You prepare Mutapar. You prepare Mutapar. This is a Mutapar. This is a Mutapar. No, only high. No, only high. This is a go back. This is a go back. We want nasty. We want nasty. Hey, you usually say. Hey, you
rest. No rest. We want Kotapur. এবার আমি এখন সবাই একেলগে একবার জোর সে জয় মা কোটাপুর, জয় মা কোটাপুর, জয় মা কোটাপুর। ধন্যবাদ থাকিল এত কষ্ট করে আমার কাৰণে সবকে মই আতুৰ জনালো। আৰু আমাৰ এই সংগ্ৰাম আৰম্ভ হৈছে, এতিয়া আৰু বহুত সংগ্ৰাম দেখিব বাকী আছে। যিহেতু আমি সংকল্পবদ্ধ হলো, গতিকে এই আন্দোলন এবাৰ অবিৰতভাৱে চলিব। গতিকে সকলোৱে আগন্তুক ফ্ৰান্সৰ যি আন্দোলন কাৰ্য আছে নিশ্চয় গম পাব। আমাৰ যুৱ চাম মাও গেলা, ভাই গেলা, আপা গেলা, খুড়া গেলা যিগিলা আছে সবাই যাতে আমাক সহায়তা কৰিছ। এইখিনিকে কৰা মোৰ ভাগৰ ইয়াতে ভাষণ মাৰিলো আৰু আজিৰ গণগৰ্জন কাৰ্যসূচী ইয়াতে সমাপ্ত বুলি ঘোষণা কৰিলো। ধন্যবাদ। আজিৰ অনুষ্ঠানটো সম্পৰ্কে অকণমান কৈ দিব। আজিৰ অনুষ্ঠানটো হৈছে আমাৰ যিটো গুণগত কাৰ্যসূচী। ইয়াৰ দ্বাৰা আমি চৰকাৰক এটা কথা স্পষ্টভাৱে বুজাই দিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক যিধৰণে কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক মিছা প্ৰতিশ্ৰুতি যিটো প্ৰতাৰণা কৰি আছে, সেইটো আমি কোনোপধ্যে সহ্য কৰিব নোৱাৰোঁ। বাৰম্বাৰ প্ৰতাৰণাৰ বলি হৈ আছে এই জনগোষ্ঠীয়ে। আমি এটাই কথা বিচাৰোঁ যে বিজেপি চৰকাৰে অতি শীঘ্ৰে কোচ ৰাজ জনগোষ্ঠীৰ যিখিনি সমস্যা সমাধান কৰিব লাগে। বিশেষকৈ ভূমি ক্ষেত্ৰত আমাৰ কোচ ৰাজ জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা আছে, সেইটো কোনোপধ্যে চৰকাৰে সমাধান কৰিব বিচৰা নাই। যিটো উন্নত 3 যিটো আঁচনি ওলাইছে, তাতে কি কৰিলে কোচ ৰাজসকলক তেওঁলোকে হেৰি কৰিলে, এক্সাইট কৰি দিলে, যিটো আমি প্ৰকৃততে ভূমিপুত্ৰ হৈ কিনে আমি এইবোৰৰ বঞ্চিত হৈ আছোঁ। গতিকে আমি চৰকাৰক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে কোচ ৰাজ জনগোষ্ঠী বাৰে বাৰে জোকাই নল'ব। এইবাৰ কোচ ৰাজ সবিতা হৈছে, সেইকাৰণে ক্ৰান্সৰ নেতৃত্বত ওলাই আহিছে, আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ ধাৰা এতিয়া ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব, অবিৰতভাৱে চলি থাকিব। কোচ ৰাজবংশী সংগঠনসমূহৰ মাজত সমন্বয়ৰ অভাৱ আছে নেকি কিবা, যাৰ ফলত এনেকুৱা অৱস্থা হৈছে? চাওক, এইটো মই এতিয়া কথাটো আমি অন্য সংগঠন ছাত্ৰ সংগঠনৰ পৰা ক'ব নাযাওঁ, সেইটো ৰাইজে গম পায় কোন ছাত্ৰ সংগঠন কেইটা ভাগত বিভক্ত হৈ আছে। কথাটো হ'ল ক্ৰান্সো আজি যুৱ চামৰ নেতৃত্বৰ দ্বাৰা গঠিত। আজি যুৱ চাম আকৰ্ষিত এইকাৰণে হৈছে কাৰণ ক্ৰান্সৰ যিসকল যুৱতীসকল আছে সকলো শিক্ষিত আৰু জাতিৰ কাৰণে কিবা এটা কৰিম বুলি লৈ আহিছে। গতিকে ৰাইজে আজি বিশ্বাসত লৈছে। প্ৰথমবাৰ ক্ৰান্সৰ এইটো কাৰ্যসূচী, প্ৰথম সংগঠন, বেছি দিন হোৱা নাই এইবছৰীয়া সংগঠন, আজি প্ৰথম কাৰ্যসূচীতে ৰাইজে যে ইমান সঁহাৰি দিব সেইটো কেতিয়া কল্পনা কৰিছে কি ৰাইজৰ যিধৰণে সঁহাৰি, নিশ্চয় ক্ৰান্সুৱে ভৱিষ্যতত কোচ ৰাজ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে মুখ্য ভূমিকা পালন কৰিব।